বৰপেটা ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা। বৰপেটা ৰোডৰ পৰা স্কুটিৰে নিজ গৃহলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হয় এটা পৰিয়াল। কাটাজাৰত পথৰ ওপৰত পেলাই থোৱা শিলৰ বাবে পথৰ ওপৰতে দুৰ্ঘটনাবশতঃ স্কুটিখন বাগৰি পৰে। স্কুটিসহ আৰোহী কেইজন বাগৰি পৰাৰ লগে লগে বেকিনৈ মহলৰ পৰা শিল বালি কঢ়িয়াই অনা ডাম্পাৰখনে শিশুটোক মহতিয়াই নিয়ে। অৱশ্যে স্কুটি আৰোহী পিতৃ-মাতৃ সৌভাগ্যক্ৰমে ৰক্ষা পৰে। প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে স্কুটিখন বাগৰি পৰাৰ পিছত একাংশ লোকে ডাম্পাৰখন ৰখাবলৈ চালকক ইংগিত দিছিল যদিও ডাম্পাৰ চালকজনে ডাম্পাৰখন ৰখোৱাৰ সলনি শিশুটোক মহতিয়াই নিছে। ৰাজ্যখনত একাংশ ডাম্পাৰৰ দৌৰাত্ম্যত বৰপেটা ৰোডৰ কাটাজাৰাত সংঘটিত হয় এই শোকাবহ ঘটনাটো। সমগ্ৰ অঞ্চলত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একচুৱেলি ঘটনাটো মানে কি, মই ডিউটিৰ পৰা আহি আছিলোঁ। আহি থকাৰ সময়তে মই ইয়াত গাড়ীখন মানে কি ৰখিলোঁ, মানে ডাম্পাৰ এখন আহি আছে। তাৰপিছত মানে কি ইয়াতে বল্ডাৰ কিছুমান পেলাইছে, তাৰপিছত তাৰমানে কি পৰি গ'ল বাইকখন। তেওঁলোকে যাই আছিল ইফালৰ পৰা গোবৰ্ধনা পালে। যোৱাত আৰু মানে কি মই বাইকখন মানে ৰাখি কেনে চালোঁ, ডাম্পাৰখন আহি আছে, পৰি গৈছে। পৰি যোৱাৰ পিছত মই ডাম্পাৰখনৰ ড্ৰাইভাৰটোক ক'লোঁ যে ৰখা বুলি কৈছোঁ। তেওঁ নাৰাখিল, গাড়ীখন নাৰাখি কিনে বাচ্ছাটোৰ ওপৰেদি একদম চকাটো উঠি গৈছে। উঠি যোৱাৰ পিছত দেউতাকে কিবা কৰি পাৰ হৈ আহিছে ইফালেদি। পাৰ হৈ আহিৰ পিছত ইফালে চাওঁ বাচ্ছাটো তাৰমানে কি নাইয়ে আৰু, বাচ্ছাটো গৈছে। তাৰপিছত ড্ৰাইভাৰজনক ধৰিব চেষ্টা কৰিল, ড্ৰাইভাৰজন চাওঁ যে নাই, ইফালে ড্ৰাইভাৰজন পলাইছে। এইখিনিয়ে বাচ্ছাটোৰ বয়স এপ্ৰক্স মোটামুটি 2 বছৰ বা 1.5 বছৰমান হ'ব, 2ৰ পৰা 1.5 বছৰমান হ'ব চাইছোঁ যিহেতু। কিন্তু শিলখিনি পেলোৱাৰ ফলতে মানে কি আজি এই এক্সিডেণ্টটো হৈছে। আজি ইয়াতে ইমান দিনে আমি ট্ৰেভেল কৰি আছোঁ, ইমান দিনে যাই আছোঁ, আমি ডেইলি ডিউটিত যাওঁ। আজিলৈকে শিল দেখা নাছিলোঁ আৰু আমাৰ ইমান দিন এক্সিডেণ্টটো হোৱা নাছিল ইয়াত। আজি এই শিলখিনি বল্ডাৰখিনি মই আজি ইয়াতে আহি কেনে দেখিলোঁ, বল্ডাৰ পেলাইছে কোনোবাই। বল্ডাৰ পেলোৱাৰ ফলতে এই কেছটো হৈছে আজি, এই ঘটনাটো। কিন্তু এই বল্ডাৰখিনি কোনে পেলাইছে, ইমান দিনে যদি ৰাস্তাটোৰ কামখিনি কৰিব পৰা নাই, অলপমান কিছুমানৰ সুবিধাৰ কাৰণে বল্ডাৰখিনি কিয় পেলাইছে আজি? এই বল্ডাৰখিনিৰ কাৰণে এই এক্সিডেণ্টটো হ'ল আৰু এই শিশুটিৰ মৃত্যু হ'ল আজি। পিলপিলি নহয়, সেইখন বাইকত আহি আছিল। তেওঁলোক ৰোডৰ পৰা গোবৰ্ধনা ছাইডত যাই আছিল। ডাম্পাৰটো গোবৰ্ধনাৰ পৰা ৰোডৰ পিনে আহি আছিল আৰু। হাউলিৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।